Hello everyone, welcome to Gyansila. So, আজি আমি এই ভিডিওটিত লৈ আহিছো ইকোনমিক্স অৰ্থনীতিৰ ওপৰত 30টা প্ৰশ্ন উত্তৰ বহুত বেছি ইম্পৰ্টেন্ট যিখিনি কোৱেশ্চন কালেকচন কৰা হৈছে ইয়াতে তো আপোনালোকৰ পৰীক্ষাটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় ভিডিওটো সম্পূৰ্ণকৈ চাব ঠিক আছে আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি গ্ৰুপটোত জয়েন হ'ব বিচাৰে লিংকটোত গৈ জয়েন হ'ব পাৰিব ইয়াৰ আগতে অলৰেডি টপিক ওয়াইজ আমি ভিডিও আলোচনা কৰি আহিছো আসাম টেটৰ কাৰণে যদি সেইবিলাক চোৱা নাই চাই ল'ব Okay, so let's start the video. So, প্ৰথম প্ৰশ্নটো হৈছে ইনকাম টেক্স ইন ইণ্ডিয়া was introduced by আমাৰ ভাৰতত ইনকাম টেক্স কোনে ইন্ট্ৰোডিউস কৰাইছিলে তেখেত আছিলে কোন জেমস উইলসন ইনকাম টেক্স ইন্ট্ৰোডিউস কৰোৱা মানুহগৰাকী আছিলে জেমস উইলসন ওকে কেতিয়া কৰাইছিলে 1860 চনত তেখেতে এইটো ইন্ট্ৰোডিউস কৰাইছিলে ইনকাম টেক্স ইন ইণ্ডিয়া নেক্সট কোৱেশ্চন The midday meal scheme was launched on এইটো কেতিয়া লঞ্চ কৰা হৈছিল midday meal যেটো আমাৰ মধ্যাহ্ন ভোজন আঁচনিটো যেটো আৰম্ভণি কৰা হৈছিল এইটো লঞ্চ কৰিছিল কেতিয়া আগষ্ট 15 1995 চনৰ আগষ্টৰ 15 তাৰিখে এইটো লঞ্চ কৰা হৈছিল আৰু এইটো যদি ফুটে যে midday meal স্কিমটো পোন প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত এই ইনিচিয়েটিভটো লোৱা হৈছিল তো এইটো কি হৈছিল 1984 ত কেৰালা এইটো আৰম্ভণি কৰিছিল মিড ডে মিল স্কিম তাৰপিছত এইটো আমাৰ কেন্দ্ৰত এইটো লঞ্চ কৰা হৈছিল 1995 ত ওকে তো যদি গুটি প্ৰথমখন ৰাজ্য কোনখন হয় যে মিড ডে মিল স্কিমৰ আৰম্ভণি কৰিছিল তেতিয়া হেতু হ'ব কেৰালা Securities and Exchange Board of India was established in এইটো কেতিয়া এস্টাবলিশ কৰা হৈছিল সেবি যেটো আমাৰ সেবি আছে তো এইটো গঠন কৰা হৈছিল কেতিয়া এপ্ৰিল 12 1992 চনত এইটো গঠন কৰা হৈছিল 12 এপ্ৰিল 1992 চনত ইয়াৰ হেডকোয়াৰ্টাৰ ক'ত আছে বোম্বে ওকে মুম্বাইত ইয়াৰ হেডকোয়াৰ্টাৰ আছে Next question the money order system in India was introduced in the year a money order system যেটো আছে এইটো কেতিয়া ইন্ট্ৰোডিউস কৰা হৈছিল money order system আমাৰ ভাৰতত ইন্ট্ৰোডিউস কৰা হৈছিল 1880 চনত 1880 The National Rural Health Mission was launched in যেটো এতিয়া যেটো National Rural Health Mission আছিল এইটো লঞ্চ কৰা হৈছিল কেতিয়া এইটো লঞ্চ কৰা হৈছিল 12 এপ্ৰিল 2005 ওকে 2005 চনৰ 12 এপ্ৰিল তাৰিখে এইটো লঞ্চ কৰা হৈছিল National Rural Health Mission Question number 6 National Income Estimates in India was prepared by আমাৰ যিখিনি national income আছে এই national income যেটো বনোৱা হয় এস্টিমেটটো এটো কোনে প্ৰিপেয়াৰ কৰে তো এইটো প্ৰিপেয়াৰ কৰা সংগঠনটো হৈছে কি CSO বুলি কোৱা হয় Central Statistical Organization CSO ওকে মনত ৰাখিব এইটো In India yellow revolution is associated with যেটো হালধীয়া ক্ৰান্তি আছিল yellow revolution এটো কিহৰ লগত জড়িত এটো জড়িত হয় production of oil seeds The largest producer of coffee in the country is আমাৰ ভাৰতৰ সকলোতকৈ বেছি কফি কত প্ৰডিউস হয় তো সকলোতকৈ বেছিকৈ কফি প্ৰডিউস কৰা আমাৰ ষ্টেটখন হৈছে কোনখন কৰ্ণাটকে সকলোতকৈ বেছি কফি আমাৰ উৎপাদন কৰে Where was the first gold refinery established প্ৰথমটো gold refinery আমাৰ ভাৰতৰ কত গঠন কৰা হৈছিল gold refinery ওকে তো যেটো gold refinery আছিল প্ৰথমটো হে আছিল মহাৰাষ্ট্ৰ সিৰপুৰত প্ৰথম gold refinery টো বনোৱা হৈছিল When GST was introduced in India, our GST কেতিয়া introduce কৰা হৈছিল ভাৰতত তো Goods and Service Tax তো GST যেতিয়া introduce কৰা হৈছিল হে আছিল কেতিয়া 1 আগষ্ট 2017 চনত এটো introduce কৰা হৈছিল GST আৰু এটো কি হয় কনস্টিটিউশনাল বডি হয় GST এটো সুধি দিয়ে GST কি বডি হয় স্ট্যাটুটৰী বডি হয় কনস্টিটিউশনাল বডি হয় এনেকৈ কোৱেশ্চন হতে তো GST হৈছে আমাৰ constitutional body next question important question হয় to which constitutional amendment act introduced GST to এই question to বহুত বেছি confuse হয় বহুতে কি কৰে 122nd এটো শুদ্ধ উত্তৰ দিয়ে হে বাট এটো শুদ্ধ উত্তৰ নহয় কিয় নহয় ইয়াত হৈছে constitutional amendment act আৰু bill দুটা আছে act আৰু billৰ মাজত ডিফাৰেন্স আছে এটা act bill তেতিয়া হয় যেতিয়া ইয়াত ৰাষ্ট্ৰপতিৰ মোহৰ লাগে
গোটেইখিনি প্ৰচেছ হোৱাৰ পিছত লোকসভা ৰাজ্যসভাত পাছ হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ মোহৰ লাগিব তেতিয়া এখন বিল হয় তো যদি সুধে হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট বিল ইন্ট্ৰডিউচ জিএছটি তেতিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ 122nd বাট সুধিছে হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট তো এক্ট সুধিছে যেতিয়া ইয়াৰ শুদ্ধ উত্তৰ হ'ব 101 এইটো এক্টে ইন্ট্ৰডিউচ কৰাইছিলে আমাৰ জিএছটি ওকে Who is the chairman of GST Council? কোন হয় আমাৰ GST Councilৰ চেয়াৰমেন গৰাকী কোন হয় তো আমাৰ GST Councilৰ চেয়াৰমেন হয় কোন ফাইনান্স মিনিষ্টাৰ হয় GST Councilৰ চেয়াৰমেন India is the largest producer of rice in the world আমাৰ পৃথিৱীৰ ভিতৰত ধান উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ স্থান কিমান তো এয়া হৈছে আমাৰ ভাৰতৰ স্থান হৈছে পৃথিৱীৰ ভিতৰত ধান উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান হৈছে সেকেন্ড ফাৰ্ষ্ট কোন হয় চাইনা ফাৰ্ষ্ট হয় আমাৰ ইন্ডিয়া হয় সেকেন্ড নম্বৰ ৰেংকত আছে ধান উৎপাদনৰ ক্ষেত্ৰত ওকে The study of population is known as আমাৰ জনসংখ্যাৰ যেটো স্টাডি হয় অধ্যয়ন কৰা হয় জনসংখ্যাৰ হেতু কি বুলি কোৱা হয় Study of population is known as demography Which of the following is the major features of Indian economy? আমাৰ Indian economy এটা major features কোনটো হয় তলত দিয়া অপচন তাৰ ভিতৰত তো ইয়াতে আছে capitalist economy socialist economy mixed economy নান তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ মিশ্ৰ অৰ্থনীতি যেটো আছে mixed economy মিশ্ৰ অৰ্থনীতিটো হৈছে আমাৰ Indian economy এটা major features Which of the following bank introduced first ATM in India প্ৰথমটো ATM কোনটো বেংকে introduce কৰাইছিলে কেতিয়া কৰাইছিলে এটো 1987 ত কৰাইছিলে কোনটো বেংক হয় ফাৰ্ষ্ট এটিএম যেটো আছিল হে আছিল HSBC বেংক Which of the following controls the share market in India আমাৰ যিখিনি share market যেটো আছে share market system টো কন্ট্ৰোল কোনে কৰে তো এটো কন্ট্ৰোল কৰে কোনে Securities and Exchange Board of India which means SEBI Securities and Exchange Board of India এটো কন্ট্ৰোল কৰে In which year Amartya Sen got the Nobel Prize in the field of economics? আমাৰ ভাৰতৰ পৰা অমৰ্ত্য সেনে নোবেল বঁটা পাইছিলে ইকোনমিক্সত অৰ্থনীতিত কেতিয়া পাইছিলে কিমান চনত তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1998 ত 1998 চনত তেখেতে আমাৰ অৰ্থনীতিত নোবেল বঁটা পাইছিলে Who was the chairman of first finance commission প্ৰথমটো ফাইনান্স কমিশন আছিলে তাৰ চেয়াৰম্যান গৰাকী কোন আছিলে তেখেতৰ নাম আছিলে KC নিয়োগী SIDBI stands for এটো যেটো আছে SIDBI SIDBI এটোৰ ফুল ফৰ্মটো কি হয় এটোৰ ফুল ফৰ্মটো হয় Small Industries Development Bank of India During which year Sarva Shiksha Abhiyan became operational in India এটো যেটো আছে সৰ্ব শিক্ষা অভিযান এটো কেতিয়া আমাৰ ভাৰতত অপাৰেশনাল মানে এটো কাৰ্যকৰী হৈছিল তো এটো আছিল সেই ইয়াৰটো আছিল 2000 and 2001 2000 ৰ পৰা 2001 ৰ ভিতৰত এটো আছিল Sarva Shiksha Abhiyan India's national income is measured with the help of আমাৰ ভাৰতৰ national income টো যেতিয়া জোখা হয় বনোৱা হয় বা মেজাৰ কৰা হয় তেতিয়া তলত দিয়া অপচন কেইটাৰ ভিতৰত কোন কেইটা ব্যৱহাৰ হয় product method income method expenditure method all of the above তাৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি all of the above গোটেইখিনি ইয়াতে ব্যৱহাৰ হয় product method income method expenditure method তো ইয়াতে ন্যাশনাল ইনকাম যদি হৈছে ন্যাশনাল ইনকাম কি হয় ন্যাশনাল ইনকাম কি হয় এটো কেতিয়াবা ফুটি দিবও পাৰে বাট এটো নুহুতিলো জানি থোৱা ভাল যে এটো কি হয় ৰাষ্ট্ৰীয় আয় কি হয় তো এটো হৈছে এটা এখন দেশৰ এটা বছৰৰ ভিতৰত ধৰি লওক 2000 এতিয়া 21 চলি আছে 2021 22 ঠিক আছে এই বছৰটোৰ ভিতৰত আমাৰ দেশত আমাৰ ভাৰতত এটা বছৰত যিখিনি আমাৰ গুডস এন্ড সার্ভিস প্ৰডিউস হ'ব যিখিনি বস্তু আমাৰ প্ৰডিউস হ'ব সেই বস্তুখিনিৰ মুদ্ৰা মূল্যখিনি যেটো মুদ্ৰা মূল্য আছে মানে দাম আছে এই বস্তুখিনিৰ মুদ্ৰা মূল্যকে কোৱা হয় ৰাষ্ট্ৰীয় আয় ন্যাশনাল ইনকাম ওকে এবছৰৰ ভিতৰত যিখিনি টোটাল ইনকাম হয় এখন দেশৰ সেইখিনি হৈছে ন্যাশনাল ইনকাম The economic survey in India is published by এটো কোনে পাবলিশ কৰে economic survey আমাৰ পাবলিশ কৰে কোনে finance ministry of finance এ পাবলিশ কৰে আমাৰ economic survey The concept of 5-year plan was borrowed from corporal law হৈছে যেটো আমাৰ 5-year plaনৰ যেটো concept হয় এটো borrow কৰা হৈছে আমাৰ ভাৰতীয় সংবিধানখনৰ বেছিভাগ বস্তু কি হৈছে বেলেগ বেলেগ দেশৰ পৰা গ্ৰহণ কৰা হৈছে আনি এটো তাৰ পৰা লোৱা হৈছে
তো যেটো আমাৰ 5 ইয়াৰ প্ল্যানৰ কনসেপ্ট আছে এইটো বড় কৰা হৈছে কৰ পৰা ৰাছিয়াৰ পৰা আৰু যদি অপচনত ৰাছিয়া নাথাকে তেতিয়া কি থাকিব ৰাছিয়া নাথাকিলে তেতিয়া থাকিব ইউএছএছআৰ কাৰণ ৰাছিয়াক তেতিয়া সেইখিনি সময়ত কোৱা হৈছিল ইউএছএছআৰ বুলি তো চাই লব অপচনত কি থাকে কৰ পৰা বড় কৰা হৈছে ৰাছিয়া নাইবা ইউএছএছআৰ যেটো থাকে অপচনত শুদ্ধ উত্তৰ হ'ব A National Development Council was established in the year NDC যেটো আছে NDC National Development Council established হৈছিল কেতিয়া এয়া হৈছিল 1952 1952 চনত এটো গঠন হৈছিল National Development Council Service tax was introduced in India on the recommendation of আমাৰ ভাৰতত সাৰ্ভিস টেক্স যেটো ইন্ট্ৰোডিউস কৰা হৈছিল এটো কোনটো কমিটি ৰিকমেন্ডেশনত এটো ইন্ট্ৰোডিউস কৰা হৈছিল শুদ্ধ উত্তৰ কোনটো হ'ব এটো হ'ব ৰাজা জে সালিয়া কমিটি যেটো আছিল এই কমিটিটোৰ ৰিকমেন্ডেশনত সাৰ্ভিস টেক্স ইন্ট্ৰোডিউস কৰা হৈছিল আমাৰ ভাৰতত Black Revolution is related to কিহৰ লগত জড়িত কলা ক্ৰান্তি যেটো কোৱা হয় Black Revolution related হয় কিহৰ কাৰণে crude oil productionৰ কাৰণে এটো জড়িত হয় Black Revolution কেঁচা তেলৰ লগত জড়িত Who was the deputy chairperson of the first 5-year plan তো প্ৰথম যেটো 5-year plan আছিল তাৰ deputy chairperson গৰাকী কোন আছিল তাৰ deputy chairperson গৰাকী আছিল গুৰজাৰি লাল নন্দা আছিল আৰু chairperson কোন আছিল জৱাহৰলাল নেহৰু আছিল Mixed economy in India was first introduced in which 5-year plan যেটো মিশ্ৰ অৰ্থনীতি আছিল এটো আমাৰ কোনটো 5-year planত ইন্ট্ৰোডিউস কৰা হৈছিল তো এই মিশ্ৰ অৰ্থনীতি আমাৰ ইন্ট্ৰোডিউস কৰা হৈছিল সেকেন্ড 5-year plan যেটো আছিল দ্বিতীয়টো ঠিক আছে সেকেন্ড 5-year planত এটো ইন্ট্ৰোডিউস কৰা হৈছিল mixed economy and the last question for today's class is Who is the first Indian governor of the Reserve Bank of India আমাৰ Reserve Bankৰ প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ কোন আছিল তো তেখেত আছিল প্ৰথম গৰাকী ভাৰতীয় গভৰ্ণৰ আছিল কোন সিডি দেশমুখ প্ৰথম গৰাকী আমাৰ ভাৰতীয় গভৰ্ণৰ আছিল আৰবিআই আৰু যদি কোতে আৰবিআইৰ প্ৰথম গৰাকী গভৰ্ণৰ কোন আছিল তেখেত ভাৰতীয় নাছিল তেখেত আছিল এবজন স্মিথ ওকে সো এইখিনি আছিল 30টা প্ৰশ্ন আজিৰ ভিডিওটোৰ কাৰণে কেনে পালে ভিডিওটো আপোনালোকৰ ফিডব্যাক বিলাক জনাব কমেন্ট সেকশনত ওকে আৰু আমাৰ ইবুক দুখনৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া হৈছে আৰু দুইখন ইবুকে টেটৰ কাৰণে ইম্পৰ্টেন্ট হয় এখন জিওগ্ৰাফিৰ ওপৰত আৰু এখন আসাম আৰ্ট এণ্ড কালচাৰৰ ওপৰত বনোৱা হৈছে আসাম জিওগ্ৰাফি এণ্ড আসাম আৰ্ট এণ্ড কালচাৰ তো দুইখনৰ লিংক তলত ডেসক্ৰিপচন বক্সত দিয়া আছে যদি আপুনি কিনিব বিচাৰে তলৰ লিংকত গৈ পাৰচেজ কৰিব পাৰিব Okay, so that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.